নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন ভিতৰুৱা ঠাইত ৰেল লাইন বনোৱা এজেন্সি আছে? উত্তৰ শদিয়া, উত্তৰ লখিমপুৰ জিলা বকত আছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? উত্তৰ গুৱাহাটীত। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? উত্তৰ ডিগবৈ তেল শোধনাগাৰ ভাৰতীয় তেল শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেচন লিমিটেডৰ অধীনত 1890 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কথাষাৰ কোনজন মহান ব্যক্তিয়ে মন্তব্য কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন, (1996 চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ৰেংলাৰ উপাধি লাভ কৰিছিল? উত্তৰ অনুপম শইকীয়াই। নেক্সট কুৱেশ্যন, জাতিংগা কিহৰ কাৰণে বিখ্যাত? উত্তৰ জাতিংগা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত। প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে আৰু ইয়াত আত্মাহুতি দিয়ে। নেক্সট কুৱেশ্যন, বিশ্বৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী আৰু পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপটো কি? উত্তৰ উমানন্দ। নেক্সট কুৱেশ্যন, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰৰ শিৱদৌল। নেক্সট কুৱেশ্যন, অসমৰ খাজুৰাহো বুলি পৰিচিত মন্দিৰটোৰ নাম কি? উত্তৰ মদন কামদেৱ মন্দিৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়? উত্তৰ অসমৰ ডিগবৈত 1889 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়াগৰাকীৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নৈ ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ তামজুকখাম্বাৰ গ্লেছিয়াৰ পৰা। নেক্সট কুৱেশ্যন, অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? উত্তৰ কামাখ্যা মন্দিৰত, গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ ৱাটাৰ স্কট বুলি কাক জনা যায়? উত্তৰ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলি জনা যায়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে অসমলৈ কোন চনত আহিছিল? উত্তৰ 1921 চনত আহিছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ ৰাজত্বকালত তেওঁলোকৰ ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউত আছিল। নেক্সট কুৱেশ্যন, অসমত ল'ৰা ৰজা বুলি কাক কোৱা হৈছিল? উত্তৰ ৰত্নধ্বজ সিংহ বা চুলিকফাক কোৱা হৈছিল। নেক্সট কুৱেশ্যন, কামৰূপ জিলাৰ
বিমানবন্দৰটোৰ নাম কি? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক'ত আছিল? উত্তৰ শ্বিলঙত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ষ্টক এক্সচেঞ্জটো ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ এটি নৃত্য বা কলাই 2000 চনত ৰাষ্ট্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰে। নৃত্যবিধৰ নাম কি? উত্তৰ সত্ৰীয়া নৃত্য। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় উৎসৱ কি? উত্তৰ বিহু। নেক্সট কুৱেশ্যন, অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি? উত্তৰ কামাখ্যা মন্দিৰ। নেক্সট কুৱেশ্যন, সৰ্বশেষ আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা কোন? উত্তৰ নিধি লেভি ফাৰৱেল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰথমবাৰ কোন চনত প্ৰকাশ পাইছিল? উত্তৰ 1846 চনত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? উত্তৰ 1671 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? উত্তৰ দক্ষিণ শালমৰা। চৰি, টাইপিঙত ভুল হৈ গ'ল। নেক্সট কুৱেশ্যন, তাৰকাগৃহ অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। নেক্সট কুৱেশ্যন, বহাগ বিহুৰ মুখ্য আকৰ্ষণ কি? উত্তৰ বিহু নৃত্য। ধন্যবাদ।